নমস্কাৰ আজি বনাবলৈ মন গ'ল ঘৰতে হোমমেড ষ্টাইলত বিৰিয়ানী প্ৰথমতে মই পিয়াজখিনি এটা কেৰাহীত ভাজি লৈছোঁ ৰঙা আৰু মুৰমুৰীয়া হোৱাৰ লৈকে তাৰ পাছত তেলৰ পৰা এইখিনি এটা বাটিত কাঢ়ি থৈ লৈছোঁ আৰু আহি গ'ল নেক্সট ষ্টেপটো হৈছে গৰম পানী উতলোৱা তাত দিলোঁ লং ইলাচি দালচেনি আৰু চক্ৰফুল যিটো হৈছে বিৰিয়ানী স্পেচিয়েল আৰু এতিয়া চাউলখিনি টুকি ধুনীয়াকৈ ধুই পানীত দি দিছোঁ আৰু 90% সিজাৰলৈকে পানীত থাকিবলৈ দিব আৰু দুবাৰমান লৰোৱাৰ পাছত নমাই এনেকৈ চালনী এখনত কাঢ়ি দিব কঢ়াৰ পাছত চাব যাতে সিজিছে নে নাই সিজা আচলতে আগতেই চাই ল'বলৈ মই পিছত চালোঁ মানে গম পাইছিলোঁৱেই সিজিছে বুলি এতিয়া সেই যে ৰৈ গৈছিল তেলখিনি তাতে দি দিব লং ইলাচি দালচেনি আৰু তেজপাত মোৰ ওচৰত তেজপাত শেষ হৈ গৈছিল মই নিদিলোঁ এতিয়া দি দিলোঁ মই পিঁয়াজ ধুনীয়াকৈ মাংসখিনি ভাজিছোঁ মাংসখিনি আচলতে ক'বলগীয়া একো নাই চবেই জানে ইয়াত মেৰিনেট কৰি থৈ দিছিলোঁ দৈ দি পেলাই নেমু দি পেলাই আৰু এই বিৰিয়ানী মছলা সেইখিনি সকলো এড কৰিছিলোঁ আৰু থুপথুপীয়া হোৱালৈকে মই 20 মিনিটমান ভাজিলোঁ আৰু মোৰ সম্পূৰ্ণ বস্তু ৰেডি সকলো যোগাৰ কৰি লৈছোঁ ওচৰত যাতে বিৰিয়ানী গোটেইখিনি লেয়াৰ ধুনীয়াকৈ ৰেডি কৰিব পাৰোঁ এইটোতো চবেই জানে প্ৰথমতে মই মাংস দিলোঁ তাৰপিছত ভাতখিনি দিলোঁ তাৰপিছত আকৌ মাংস দিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ এনেকৈ ষ্টেপ বাই ষ্টেপ যাতে ষ্টেপকেইটা ধুনীয়া হয় তেনেকৈ দিব আৰু ধুনীয়াকৈ যেতিয়ালৈকে ছেট হৈ নাযায় তেতিয়ালৈকে একদম লেয়াৰকেইটা ধুনীয়াকৈ দিব 3টামান লেয়াৰ দিলে ধুনীয়া হয় আৰু সেই 3টামান লেয়াৰ হোৱালৈকে আপুনি একদম দি থাকিব তাৰপিছত দি দিব পিঁয়াজৰ ভজাখিনি যিখিনি আছিলে সেইখিনি আৰু দি দিলোঁ পদিনাৰ পাত মোৰ ওচৰত ধনিয়াৰ পাতৰ অভাৱ হ'ল সেইবাবে মই দিব নোৱাৰিলোঁ ধনিয়াৰ পাতৰ গোন্ধটোৱে আচলতে আৰু ধুনীয়া কৰে আৰু দিলোঁ এচেঞ্চ মানে বেলেগ একো নহয় গোলাপ জলৰ পানী আৰু তাত দিছিলোঁ ফুড কালাৰ এয়া ৰেডি আৰু এইখিনি ধুনীয়াকৈ 10 মিনিটৰ বাবে সিজিবলৈ দিব সিজাৰ পাছত একদম বিৰিয়ানী হৈ যাব ৰেডি আৰু এই বিৰিয়ানীখিনিৰ সোৱাদ আৰু গোন্ধ আৰু ক'বই নালাগে গোন্ধটোত মানে একদম মুখৰ পানী পূৰা ওলাই গৈছিলে মোৰ বহুত ধুনীয়া হৈছিলে বুলি এইটো কাৰণেই কৈছোঁ অলপ আগত বনালোঁ আৰু পিছত মই কথা কৈ আছোঁ এয়া হৈছে ৰেডি আমি লৈছোঁ খাবলৈ হৈছে কোৱা হয় আজি আমাৰ ঘৰতে বিৰিয়ানী বনিছে খাই খুব ভাল লাগিছে মোৰ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমি এতিয়া বিৰিয়ানীৰ জুতি লওঁ আপোনালোকে কি খাইছে সেয়াৰ জুতি লওক ধন্যবাদ চেনেলটোত যদি আপোনালোক নতুন হয় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু কমেণ্ট কৰিবলৈ অনুগ্ৰহ কৰি প্লিজ নাপাহৰিব ধন্যবাদ